সেৱাৰ্থলী জ্ঞান সন্ধানী সত্ৰত সমবেত হোৱা আমাৰ আজি এই অনুষ্ঠান ভাগি এটি সুন্দৰ বৰগীতেৰে সৈতে আৰম্ভ কৰা আমাৰ ৰুক্মিণী আই আৰু আমাৰ সঞ্চালক বাপুকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসগ্ৰাহী বাপাই চৰণলৈ আমাৰ ভক্তিভাগী নিবেদিলো। আমাৰ সত্ৰত ইতিমধ্যে আমি গুৰু দুজনাৰ সকলো সাহিত্য সংস্কৃতি আমি আলোচনাৰ মাজলৈ আনিছো। এতিয়া আমাৰ দুয়োজনা গুৰু ৰচিত ভটিমাখিনি আমি আলোচনা কৰিম। ভটিমাখিনি আমি সুন্দৰকৈ ভটিমা কাহিনী কোনেও তেনেকৈ নপঢ়ে, মাত্ৰ এই প্ৰসংগৰ সময়ত আৰু দেৱ ভটিমা আৰু গুৰু ভটিমা ভাগি হেৰি কৰা হয়। তাৰ বাহিৰে বাকী ভটিমা, এই ভটিমা ভাত শব্দৰ পৰা আহিছে। আগৰ ৰজাসকলৰ প্ৰত্যেক ৰাইজৰে নিজৰ ভাত থাকে আৰু তেওঁলোকে তাৰমানে যশ গুণ কীৰ্তন কৰি প্ৰত্যেক তাৰমানে ৰজাসকলৰ যশ গুণ কীৰ্তন কৰি ফুৰে। তেনেকৈয়ে সেই ৰজাৰ যশ গুণ কীৰ্তন কৰা ভটিমাখিনি ৰাজ ভটিমা বুলি কয়। গুৰুক প্ৰশস্তি কোৱা এয়া গুৰু ভটিমা। তাৰপিছত আপোনাৰ দেৱ ভটিমা অৰ্থাৎ ভগৱন্তৰ ওপৰত গুণ বখানি কীৰ্তন কৰা, সেয়া হ'ল দেৱ ভটিমা। আৰু আমাৰ নাটত দুয়োজনা গুৰুৱে নাটতো আমাৰ নাট ভটিমা আছে। তাতো এই ভটিমাখিনি অন্তৰ্ভুক্ত হয়। যি কি নহওক, আমি বাৰু কাৰ কিমান ভটিমা আছে সেইখিনি আজি আমি আলোচনালৈ আনিছো। আমি আগৰ গুৰু ভটিমা আৰু দেৱ ভটিমা দুভাগী আমি আলোচনা কৰিলো। আৰু আজি আমি মাধৱদেৱৰে গুৰু ভটিমাৰ পিছত দেৱ ভটিমা ২ নম্বৰত মাধৱ পুৰুষৰ দেৱ ভটিমা কয়। এয়া অৰ্থাৎ আৰাধ্য দেৱতা ভগৱন্ত কৃষ্ণৰ তাৰমানে গুণ লীলা কথন কৰা, গোৱা, এয়া দেৱ ভটিমা হ'ব। মাধৱদেৱৰ দ্বিতীয় ভটিমা এয়া তাৰ বাক্যামৃতত সন্নিৱিষ্ট হৈ আছে। আহকচোন আমি সেই ভটিমা ভাগিৰ ভিতৰলৈ যাওঁ। কি আছে? জয় জয় জগত জীৱন মাধৱ কৃষ্ণ দেৱ দেৱ কমল সম্ভৱ করত যাকৰ শৰণ রজনিত সেৱ। হে প্ৰভু, দেৱতাৰ দেৱতা কৃষ্ণ, হে যাদৱ যদুকুলৰ নায়ক, তোমাৰ জয় ঘোষণা কৰিছো। তুমি দেৱতাৰো দেৱতা, কমল সম্ভৱ করত যাকৰ শৰণ রজনিত সেৱ। এই
কমল সম্ভৱ মানে ব্ৰহ্মাৰ কথা কৈছে। কমলত তাৰমানে জন্ম হৈছিলে, সেইকাৰণে তেওঁক তাৰমানে এই ভগৱন্তৰ নাভি পদ্মত জন্ম হৈছিলে, সেইকাৰণে কমল সম্ভৱ বুলি ক'লে ব্ৰহ্মাক বুজায়। কৰত যা কৰ, অৰ্থাৎ ব্ৰহ্মাদেৱে যাৰ চৰণত সদায় সেৱা কৰি থাকে, হে ভগৱন্ত কৃষ্ণ যাদৱ দেৱতাৰো দেৱতা, যাৰ চৰণত সদায় ব্ৰহ্মায়ো সেৱা কৰি থাকে, আমি তোমাৰ জয় গান গাইছো। জননী সমতুল জোহি পুতনিক, মুখ পদ কৰো দান, পুহি দয়াশীল দেৱ কৃষ্ণ, কমল ভকতি বিধান। হে কৃষ্ণ, যি জননী সমতুল জোহি পুতনিক, অৰ্থাৎ পুতনা ৰাক্ষসে তাই ভগৱন্তক কোলাত লৈ বিষস্তন পান কৰাই মাৰিবলৈ আহিছিলে। কিন্তু তেওঁ ইমানেই কৃপাশীল ভগৱন্ত, শত্ৰুভাৱে তেওঁ গুৰিলৈ অহা গৰাকীকো জননী সমতুল, অৰ্থাৎ জননীৰ গতি দিলে, কোলাত লৈ স্তনপান কৰালে, আৰু তেওঁক জননীৰ গতি দিলে। আচলতে ৰাক্ষসীজনীয়ে তেওঁক মাৰিবলৈ আহিছিলে। তেওঁক শত্ৰুভাৱে তাৰমানে কোলাত মাৰিবলৈ আহিছিলে, তেওঁ শত্ৰুভাৱ কৰি। কিন্তু কোলাত লৈ স্তন দিয়াৰ লগে লগে জননীৰ গতি পালে। তাতোতকৈও ডাঙৰ কথাটো হ'ল যে সেই পুতনা যে অসুৰৰ ৰাক্ষসৰ ছোৱালী, তেওঁ এই বামন অৱতাৰত তাৰমানে সেইবলি বংশধৰাই আছিলে। তেওঁ তাৰমানে দেখি পেলাই বামনক তাৰমানে কোচত ল'বলৈ মন গৈছিলে, ইমান ধুনীয়া। গতিকে তেওঁক একোলা লৈ স্তনপান কৰাবলৈ মন গৈছিলে তেওঁ। কিন্তু সেয়া পাৰ হৈ গ'ল বহুদিন। কিন্তু মনোবাঞ্ছা থাকিলে ঈশ্বৰক কোলাত লৈ গাখীৰ দিবলৈ মন কৰিছিলে। সেইকাৰণে কৃষ্ণ অৱতাৰতো আহি তাৰমানে তেওঁ সেই পুতনা ৰূপ লৈ ভগৱন্তক স্তনপান কৰাবলৈ আহিছিলে। সেই
চৰি আৰু লেল প্ৰাণ চক্ৰবাতক যিজনে ঘাৰ মোহাৰি তেওঁ প্ৰাণ লৈছিলে আৰু ভঞ্জী তৰুবৰ অৰ্জুন তৰুবৰ বৃহৎ বৃক্ষ বৰতৰু ভঞ্জন কৰিছিলে আৰু অঘবক বৎস কৰো নিৰমান অঘবকাহুৰ বকাসুৰ বৎসাসুৰ এইবোৰক নিৰ্দান কৰিছিলে অৰ্থাৎ এই ভূমিৰ পৰা তেওঁলোকক নাইকিয়া কৰি দিছিলে ভূমিৰ ভাৰ হৰণ কৰিছিলে কালি সৰ্বক দৰ্প দুৰকয় বহনিক কয়লি পান কালিৰ দৰ্প কালি সৰ্পৰ দৰ্প নাশ কৰি আৰু বহনিক কয়লি পান কালিক দমন কৰাৰ সেইদিনা ৰাতিয়ে আকৌ বনবহনীয়ে সকলোকে বেৰি ধৰিছিলে আৰু সেই বনবহনী পান কৰিছিলে পুহি দয়াশীল দেৱ কৰো অমল ভকতি বিধান এইজন দয়াশীল দেৱতাই এই লীলাবোৰৰ মাজেদি নিৰ্মল ভকতিৰ বিধান দি গল অমল নিৰ্মল ভকতিৰ বিধান দিলে ভকতিত কোনো মল হ'ব নোৱাৰে ভকতি কৰোঁতে কোনো বিধান নাই কোনো ছিদ্ৰ নাই অমল ভকতি বিধান ভকতি পথ কিন্তু অন্য পথকেইটা কেতিয়াবা নিয়ম সংযম এনেকুৱা বিধান থাকে তাত বিঘিনি ঘটে ভকতিত কোনো বিধান নাই সেয়া মাৰিবলৈ স্তন দিয়া গৰাকীকো জননীৰ গতি দিছে পতনী সবকহ মানে বিভ্ৰক কৰম মদক কৰো ধূৰ মখভঙ্গে দেৱৰাজক গৰবক কয়লি সুৰ পতনী সবকহু মানে তাৰমানে পত্নীসকলক বিপ্ৰ পত্নীসকলক মানে সন্মান প্ৰদান কৰি আৰু বিপ্ৰসকলক দৰ্প চূৰ্ণ কৰিছিল বিপ্ৰ পত্নীসকলক বহু মান দিলে দি বিপ্ৰসকলৰ দৰ্প চূৰ্ণ কৰিলে যিজনে আৰু মদকৰ অহংকাৰ দূৰ কৰিছিলে উচাইলন্ত কৰ্ম গৰ্ভ বিপ্ৰৰ সম্প্ৰতি পত্নীৰ প্ৰসাদে হৈল বিপ্ৰৰ গতি তেওঁলোকৰ অহংকাৰখিনি দূৰ কৰি পেলালে তেওঁলোকে নিজে নিজে অনুতাপ কৰিবলৈ বাধ্য হ'ল জগতৰ গুৰু ঈশ্বৰ কৃষ্ণ নিজে প্ৰসাদ বিচাৰি আহিছিলে কিন্তু আমি কৰ্মৰ গৰ্বত আমাৰ শিক্ষাৰ গৰ্বত কৰ্মৰ গৰ্বত আমি তেওঁক অৱমাননা কৰিলো আমি অথচ 4 বেদ 14 শাস্ত্ৰ সকলোতে পাৰ্গত তথাপিতো ঈশ্বৰক চিনি নাপালো বুলি তেওঁলোকে তাৰমানে নিজে অনুতপ্ত হৈ পিছত ভগৱন্ত কৃষ্ণৰ ওচৰত আহি শৰণ ললে কৃষ্ণ তুলি মন্দৰ বান্ধি বৰিখন বাত ভয় কৰো ত্ৰাণ পুহি দয়াশীল দেৱ কৰো অমল ভকতি বিধান সেইজন ভগৱন্তই
মন্দৰ ধৰি এক হাতে উবাৰি ধৰিলা গোবৰ্ধন। গোবৰ্ধন ধাৰণ কৰি বৰিখনৰ পৰা ৰক্ষা কৰিছিলে ব্ৰজবাসী। আৰু বতাহৰ ভয়, বতাহখনৰ ভয় পৰা ত্ৰাণ কৰিছিলে। সেই দয়াশীল দেৱকৃষ্ণই সেইবোৰ কৰি অমল নিৰ্মল ভকতি বিধান কৰিছিলে। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ সুহি দয়াশীল দেৱ কৰো অমল ভকতি বিধান। তেওঁ সেই লীলাৰ মাধ্যমেদি ভকতে কৰিবলৈ, ভকতি কৰিবলৈ এইবোৰ বিধান দিছিলে। তাৰমানে এইবোৰৰ দ্বাৰা এই গুণ লীলাবোৰকে আমি কীৰ্তন কৰি ভকতি কৰিম। বৃন্দাবন মহ শাৰদ সখিনী ৰজনী গোপিনী সংগ বিবিধ ৰতিৰস দোৰসীয়ে কহু মদন মান কৰো ভংগ। বৃন্দাবনৰ মাজত শৰৎ কালৰ সখিনী অৰ্থাৎ শৰৎ কালৰ চন্দ্ৰৰ উজ্জ্বল চন্দ্ৰ, পূৰ্ণিমা ৰাতি তাৰমানে ৰজনী গোপিনী সংগ, গোপিনীৰ সংগত ৰাতি তাৰমানে ধেমালি কৰিলে। আৰু বিবিধ ৰতিৰস, বিবিধ ৰতিৰস কৰিলে। কৰি দৰসাই কি কৰিলে, তেওঁলোকৰ মদনক তাৰমানে নিৰ্যায় কৰিলে। কাম জয় নাম ইটো কেশৱৰ কেলি, তেওঁলোকৰ কাম ভাৱটো গৈ ভক্তিলৈ ৰূপান্তৰ কৰিছিলে। মদন তাৰমানে দৰ্পচূৰ্ণ কৰি সেই কাম ভাৱ গৈ ভকতিলৈ ৰূপান্তৰ কৰালে। কৃষ্ণ কৃষ্ণ কয়লি গোপিনীকক ত্ৰাণ। আৰু কি কৰিলে, মাৰি যক্ষক জুহি দেৱহৰি কয়লি গোপিনীক ত্ৰাণ। সুহি দয়াশীল দেৱ কৰো অমল ভকতি বিধান। এয়াও গুণ লীলা ভকতিৰ বিধান, নিৰ্মল ভকতিৰ বিধান কৰিবলৈকে এয়া কৰিছিলে। আমি তাকেই গাই বাই এয়া ভকতি কৰি আছো, আমি আনন্দ কৰি আছো। মাৰি কি কৰিলে, মাৰি যক্ষক, সেই যক্ষই গোপী হৰণ কৰিছিলে। আৰু যিজন দেৱহৰিয়ে গোপিনী হৰণ কৰা সেই যক্ষক মাৰি গোপিনীক উদ্ধাৰ কৰিলে। আৰু সেই দয়াশীল দেৱতাই সেইবোৰৰ মাজেদি নিৰ্মল ভকতিৰ বিধান দিলে। কেশী কুবলয় মল্ল মুষ্টিক কংস কুট চানুৰ শল্ল তোষল্ল ঘাটি ক্ষিতিকহু ভাৰ কয়লি সুৰ। কেশী কুবলয় আৰু মালকৰ মুষ্টিক কংস আৰু কুট কৌশলী চানুৰ আদি এওঁলোকক নিৰ্যান কৰিলে। মল্ল তোষল্ল, মল্ল মালবোৰক আৰু তোষলক আৰু গতি ক্ষিতিক ঘাটি এওঁলোকক বধ কৰি ক্ষিতি কহু ভাৰ কয়লি দূৰ
অৰ্থাৎ ভূমিৰ ভাৰ হৰণ কৰিছিলে। সেইজন দয়াশীল দেৱতাইও অমল ভকতিৰ বিধান কৰিছিলে। এইবোৰৰ জৰিয়তে কেশী, কুবলয়, মল্ল, মুষ্টিক, কংস, চানুৰ আৰু তোষল্ল এইবোৰক মাৰি ভূমিৰ ভাৰ হৰণ কৰিছিল। মাতো পিতৃকো কৃষ্ণ হৰিদাসবাবু এইটো ভাৰ হ'ব নেকি? আমাৰ ইয়াত ভয় আছে। নহয়, ভূমি ভাৰ হৰণৰ সেইটো বুলি যে কথাটো যে সেইটোৱে। এইটো ভাৰ লিখিব লাগিব। আমাৰ ভাৰে আছে মাধৱদেৱ বাক্যমৃতত। ভূমি ভাৰ হৰণ হয় সেইটো। মাতো পিতৃক বন্ধ চুৰি দুখ কৰো নিৰজান। পিতৃ মাতৃৰ বংশ বন্ধন অৰ্থাৎ বংশই বন্দী কৰি থৈছিলে। সেই বান্ধনৰ পৰা মুক্ত কৰিছিলে, বন্দিত্বৰ পৰা দুখ নিবাৰণ কৰিছিলে। সুহি দয়াশীল দেৱকৰো অমল ভকতি বিধান। সেইজন দেৱতাই সেইবোৰ কৰি অমল ভকতি, নিৰ্মল ভকতে ভকতি কৰিবলৈ সেয়া আমাক সমল দি থৈ গ'ল। অৰ্থাৎ এই যে লীলাবোৰ কৰিছিলে, লীলাবোৰ কেলে কৰিছিলে? ভকতে সেই গুণ লীলা গাই ভকতি কৰিব, তাৰ কাৰণে। কৃষ্ণ কৃষ্ণ হয়। আৰু জুহি যাদৱ দেৱ নিৰমল নগৰ সাগৰ মাজ। তাৰি সন্তক দৈত্য দাৰণ সাধি দেৱক কাজ। যিজন ভগৱন্তই যুজন মাধৱে দেৱ নিৰ্মল, সেই পৰম পূৰ্ণ নিৰ্মল প্ৰভু ভগৱন্তই নগৰ সাগৰৰ মাজত নগৰ কৰিলে, অৰ্থাৎ দ্বাৰকা। আৰু বীৰ সম্বৰ নৰক মতিমন্দ পুৰ কৰো নিৰজান। কৃষ্ণ নহয়, এইটো অকমান থাকি গল। জুহি যাদৱ দেৱ নিৰমল নগৰ সাগৰ মাজ। যিজনে ভগৱন্তই সাগৰত নগৰ কৰিছিলে, আৰু তাৰি সন্তক দৈত্য দাৰণ, সন্তক ৰক্ষা কৰি দৈত্যক দাৰণ কৰি অৰ্থাৎ দমন কৰি সাধি দেৱক কাজ, দেৱতাৰ কাৰ্য সাধন কৰিছিল। ধীৰ সাগৰ কৃষ্ণ, এইটো শব্দটো ধীৰ হয়নে বাৰু? বীৰ আছে এটা, বীৰ সম্বৰ। বীৰ সম্বৰ হয়। তাৰমানে মোক ইয়াত অকমান অস্পষ্ট হৈ আছে, তাতে মই পোহৰটো ভালকে তাৰমানে পোহৰ দেখা নাই। কৃষ্ণ হয়। বীৰ সম্বৰ নৰক মতি মন্দ পুৰ কৰো নিৰজান। সুহি দয়াশীল দেৱ কৰো অমল ভকতি বিধান। বীৰ সম্বৰ আৰু নৰক মতিমন্দ নৰকক পুৰ কৰো নিৰজান। সেই মতিমন্দ সুৰ, তাৰমানে অসুৰ, সম্বৰ আদি সম্বৰাসুৰ, তাৰমানে
ঈৰ সম্বৰাসুৰ নৰক আৰু মতিমন্দ নৰক এইবোৰক নিৰ্যান কৰি পুহি দয়াশীল দেৱকৰো অমল ভকতি বিধান। এইবোৰো কৰিলে, এইকেইটা কৰি পেলাই কি কৰিলে? তেওঁ গুণ লীলা থৈ গ'ল। নিৰ্মল ভকতি বিধান কৰিবৰ কাৰণে এইখিনি কৰিলে তেওঁ। পুহি দয়াশীল দেৱকৰো অমল ভকতি বিধান। শাল্ব পৌণ্ডক বিবিধ জৰাসুত বান বিদুৰথ ঘালিয়ে মাৰি শিশুপাল কৌৰৱ নাশী পাণ্ডৱ পালিয়ে। সেইজন ভগৱন্তই শাল্ব পৌণ্ডক বিবিধ বানৰ জৰাসুত অৰ্থাৎ জৰাসন্ধ বান বিদুৰথ এইবোৰক ঢালিয়ে, এইবোৰক মাৰি তাৰমানে দমন কৰি মাৰি শিশুপালক বধ কৰি কৌৰৱক নাশ কৰি পাণ্ডৱক পালন কৰিলে। আপন গুণ যশ ধৰম শিৰোমণি থাপি গয়ো নিজ থান। পুহি দয়াশীল দেৱকৰো অমল ভকতি বিধান। নিজৰ গুঞ্জ ধৰ্মৰ শিৰোমণি থাপি গয়ো নিজ ধাম নিজৰ থানলৈ গুচি গ'ল, অৰ্থাৎ বৈকুণ্ঠলৈ গ'ল। ইয়াত এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ গৈলা বৈকুণ্ঠত ঐত গুণনামত থৈ। এই গুণনাম থৈ তেওঁ বৈকুণ্ঠলৈ গ'ল। গৈ কি কৰি থৈ গ'ল? পুহি দয়াশীল দেৱকৰো অমল ভকতি বিধান। ভকতে ভকতি কৰাৰ বিধান কৰি থৈ গ'ল, অৰ্থাৎ সেই লীলাসমূহ থৈ গ'ল। আমি তাকে গাই নিৰ্মল ভকতি কৰি আহে সামাজিক পুহি কলিকো কালে নাহি ধৰম নাম সমান। হে বুদ্ধ লোক, হে জ্ঞানীসকল, সকলো সামাজিকে এয়া বাণী অনুসৰণ কৰা। পুহি কলিকো এই কলি যুগত নাহি ধৰ্ম নাম সমান। নামৰ সমান আৰু ধৰ্ম নাই। হে সজ্জনসকল, এয়া মন কৰা, তোমালোকে সকলোৱে ভালকৈ বুজি লোৱা যে এই কলি যুগত নামৰ সমান আৰু ধৰ্ম নাই। কালে মলমতি কয়লি সবকো নাহি ধৰমক চিত। কলিকালত সকলোৰে চিতবোৰ মলমতি কৰি তুলিলে। নাহি ধৰমক চিত, মানুহৰ ধৰ্মত চিত্ত নাইকিয়া হ'ল। পতনী ধনজন লোভে মলমতি ভেলি পাখণ্ড ঋত। ভাৰ্যা ধন পুত্ৰ এইবোৰ লোভত মানুহ মলমতি হৈ পাখণ্ডৰ দৰে হ'ল। পুহি বাণী হুই নুই শিৰ মন কয় দেখ। এই কথাখিনি হয়নে নহয় বাৰু? তোমালোকে নিজৰ মনটো থিৰ কৰি তোমাচোন ভাবি, কলি যুগত মানুহৰ কি গতি হৈছে? এইটো যুগত মানুহক পাখণ্ড কৰিবৰ কাৰণে কলিয়ে চেষ্টা কৰি থাকে, আৰু সেইটোকে কলিৰ সুযোগ লৈ কাম ক্ৰোধ লোভ মোহ, লোভে মলমতি পাখণ্ডৰ দৰে মানুহবোৰ লোভীয়া হ'ল। কিহৰ লোভীয়া?
ধন জন পুত্ৰ ভাৰ্যাৰ লোভ পাখণ্ডৰ দৰে হৈ পৰিলে। উহি বাণী হুই নুই, এই কথাখিনি হয়নে নহয়? মনটো অকণমান থিৰ কৰি চোৱাচোন ভাবি। বিজুৰি সংসাৰ জীৱন যৌৱন হবহু নিৰকৰেখ। বিজুৰি সংসাৰ তাৰমানে আমাৰ জীৱন যৌৱন এইবোৰ বিজুলীৰ দৰে চেৰেককে মাৰিলে আৰু গুচি গ'ল। বিজুলী সংসাৰৰ দৰে তাৰমানে জীৱন যৌৱন আৰু কি হবহ নিৰকৰেখ মানে পানীত আপুনি আঁচডাল মাৰি দিলেহে 1 ছেকেণ্ডো নাথাকে। সেই তেনেকুৱা জলত ৰেখা টানিলে তাৰমানে যেনেকুৱা খন্তেকীয়া, সেইটোকে কৈছে বিজুৰি সংসাৰ জীৱন যৌৱন। মেঘৰ বিজুলীৰ দৰে জীৱন যৌৱন আৰু জলৰ ৰেখাৰ দৰে, জলত অঁকা ৰেখাডালৰ দৰে। ঠাই নহয় সি জানি হৰি পদ হৃদয়ে ধৰি কহো জপহু ৰামক নাম। মূৰ্খ মাধৱ দীন কহই ডাকি বোলহু ৰাম ৰাম। হয়, বিজুলী সংসাৰ জীৱন যৌৱন হব কহু নিৰকৰেখ। এই বাণী উহি বাণী হুই নুই অৰ্থাৎ ওপৰত কৰা বাণীবোৰ কি বাণী? যে কলিকালত মানুহবোৰ মলমতি কৰিলে, কলিকালে ধৰ্মত চিত নাইকিয়া হ'ল। পত্নী ধন জন লোভত মলমতি হৈ পাখণ্ডৰ আচাৰ হ'ল মানুহবোৰৰ। উহি বাণী এই কথাখিনি হুই নুই হয়নে নহয় বাৰু? শিৰমন কৰ দেখ, মন স্থিৰ কৰি ভাবি চোৱাচোন, এয়া হয়নে নহয়? বিজুৰি সংসাৰ জীৱন যৌৱন, আমাৰ জীৱনবোৰ খন্তেকীয়া, চেলেপকৈ মৰা বিজুলীৰ দৰে, ফটকে পোহৰ আকৌ নাই। হবহু নিৰকৰেখ পানীত টনা ৰেখাৰ দৰে আমাৰ জীৱনবোৰ খন্তেকীয়া। জানি হৰিপদ হৃদয়ে ধৰি কহো জপহু ৰামক নাম। হৃদয়ত হৰিক ৰূপ ধাৰণ কৰি ৰাম নাম গোৱা, জপ কৰা, ৰাম নাম জপ কৰা সকলোৱে। মূৰ্খ মাধৱ দীন কহই ডাকি বোলহু ৰাম ৰাম। ডাকি বোলহু ৰাম ৰাম। এই তাৰমানে আমাৰ হেৰিয়াত নাটত এই শেষত গৈ ঘোষণি দিয়েগৈ এইতে ডাকি বোলহু ৰাম ৰাম, ডাকি বোলহু ৰাম ৰাম। এয়া দেৱভতী মা। এই দেৱভতী মাত ভগৱন্তৰ গুণ আৰু লীলা গোৱা কীৰ্তন কোৱা হৈছে। এয়া ভাগ ইয়াত মাধৱদেৱে আমাৰ দেৱতাৰ দেৱভতীমা এয়া মাধৱদেৱে গাইছে আৰু গাই আমাকো সেয়া গাবলৈ শিকাইছে। ভগৱন্তইনো এইবোৰ কেলে কৰিছিলে? এটাই বাৰে বাৰে ঘোষণা দিলে যে অমল ভকতি বিধান, নিৰ্মল ভকতি স্থাপন কৰিবৰ কাৰণেই এই লীলাবোৰ কৰিলে। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ বাপ মাধৱ মাই সমস্ত
এটা এইখিনিত থাকি গ'ল নি বাৰু এইটো মন্দৰ যে হেৰি কৰাটো মুখভংগীয়ে দেৱৰাজক গৌৰৱক কৰি দিছো সেইটো যিটো দেৱতাৰ যে পূজা হেৰি কৰা কিমানত আছিলে এই মন্দৰ হেৰি থকা সেইখিনিত আছিলে আপোনাৰ এই বিপ্ৰপত্নী পিছৰ শাৰীটো আপুনি এৰিহে গ'ল এই তাৰমানে মন্দৰ যে তুলি লৈছিলে তেনে এৰি থৈ গলো নেকি মই চকু নপৰিলে তাৰমানে মই ভালকে এই হেৰিয়া পোহৰটোত পৰা নাই থাকি যাব পাৰে হয় কোনটো আছিলে কোন এই বিপ্ৰপত্নীৰ কথাটো যে আছিলে তাৰ পিছৰ শাৰীটো তাৰমানে এই মন্দৰ দাঙি ধৰি যে বৰষুণ হেৰি ৰখা হেৰি কৰাটো ক'লে আপুনি তাৰ আগৰ লাইনটো এই তুলি মন্দৰ বাঘি গৰিখন বাট ভয় কৰোত্ৰাণ মুখভংগ দেৱৰাজক গৌৰৱক কয়লি চুৰ হয় হয় এয়া এই হেৰিটো থাকি গৈছিলে হয় মুখভংগ কৰিলে অৰ্থাৎ ইন্দ্ৰৰ পূজা ভংগ কৰিলে ইন্দ্ৰক পুজি থাকে হেৰিত নন্দই গতিকে সেই মুখভংগ কৰে সেয়া ইন্দ্ৰৰ তাৰমানে পূজা ভংগ কৰি দি ইন্দ্ৰৰ প্ৰচূৰ্ণ কৰিছিলে হয় এইটো থাকি গৈছিলে কৃষ্ণ কৃষ্ণ আৰু এটা শব্দ শুনি ল'ব বীৰসম্বৰ নৰকমতি মন্দ সুৰ কৰো নিৰ্যাত এই তালিবহত দীপকাৰ এই সুৰটোৱে আপুনি অসুৰ বুলি ক'লে বাৰু এনে সাহসী শক্তিশালী যোদ্ধা বুজাব নে অসুৰ বুজাব এনে সুৰ শব্দটো আমি অৰ্থটো সাহসী শক্তিশালী বীৰ যোদ্ধা এনেকে পাই কোনটো এই বীৰসম্বৰ নৰকমতি মন্দ বীৰসম্বৰ নৰকমতি মন্দ তাত সুৰ বুলি শব্দ পাইছে যে সুৰ কৰো নিৰ্যাত আপুনি অসুৰ বুলি এনে ক'লে বাৰু এইটো এনে সুৰ পালে নাই বাৰু শব্দটো আপুনি যে সুধিছিলে আমি এয়া মহাপুৰুষৰ নিজে তাৰমানে হেৰি কৰা ভতিমা ভাত হৈ নিজে গোৱা গতিকে তাকে আমি আমাৰ কাৰণে দি থৈ গৈছে আৰু এটা কথাই কৈ গ'ল বাৰে বাৰে যে নিৰ্মল ভকতি বিধান কৰিবৰ কাৰণেই এয়া ভগৱন্তই লীলা কৰিছিলে আৰু সেই লীলাবোৰ কৰিব কৰাৰ উদ্দেশ্যই হ'ল এইটো এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ কৰিলা বৈকুণ্ঠত হয়তো গুণৰ নামত হয় গুণবোৰ থলে আৰু নাম থৈ তেওঁ বাকীবোৰ লৈ গুচি গ'ল এয়া সঁচা কথা আমি এয়াকে গাই পাই এতিয়া আনন্দ কৰিছো আৰু আগলৈও গাম এতিয়াও গাইছো এয়া যুগে যুগে থাকি যাব মহাপুৰুষৰ বাণী মহাপুৰুষৰ লিখনি আৰু দুয়োজনেই কৈ থৈ গৈছিলে যে গুৰুজন শংকৰ গুৰুজনে ক'লে দশম কীৰ্তন মোৰ মূৰ্তিৰ সমান আৰু ঘোষা ৰত্নাৱলী শাস্ত্ৰ লিখিবা এইটো এটা বৈজ্ঞানিক সত্য কথা বিজ্ঞানসন্মত কথা অৰ্থাৎ মানুহজন থাকিলে মুখেৰে যিখিনি কথা কয় সেই কথাখিনি তেওঁ লিখি পেলাই কৰবালৈ পঠাই দিব পাৰে আৰু দিলেও মানুহজন যোৱাৰ দৰেই হয় কাৰণ মানুহজন গৈ সেইখিনি কথাই ক'লেহেঁতেন গতিকে ইমান সুন্দৰ উদাহৰণ এইটো যে কি নহওক আমাৰ দুয়োজন গুৰু আমাৰ মাজত আছে আমি এইদৰে তেওঁলোকক দিয়া পথেদি ভকতি পথেদি নিৰ্মল ভকতি পথেদি আমি অগ্ৰসৰ হ'ব লাগিব আৰু আমি কি সম্বল লৈ সেইফালে যাম যাবলৈ আমাক এই নিৰ্মল গুণগান তাৰমানে ভকতি পথত নিৰ্মল ভকতি পথত কোনো বাধা নাই অমল পৰিষ্কাৰ
সেই পথেদি আমি আগবাঢ়ি যাবলৈ এইখিনি আমাক দুইজন গুৰুৱে সম্বল দিলে। কৃষ্ণ মাধৱ হয়। আমি আপোনাৰ সবালৈকে আমাৰ ভক্তিভাৱ সেৱা জনালো আৰু আমি এইখিনি কথা গুৰুজন প্ৰণীত ইমান সুন্দৰ, আমি এইখিনি কথা আমাৰ তাৰমানে কথাৰে ক'বলৈ যাওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে আৰু সেই অপৰাধখিনি আপোনালোকে মূল্যায়ন কৰিব। আৰু এই মই কৈছোৱেই নহয়, ক'ৰবাত তাৰমানে কিবা কিবি যদি থাকি যায় বা হেৰি হয় তেতিয়া প্ৰণামী তাৰমানে তেওঁৰ জ্ঞান পিপাসু মই ভাল পাওঁ সেইটো কথাৰ কাৰণেই। গতিকে অপৰাধখিনি আমি গাত লৈছো। কোটি কোটি ঘৰৰ অপৰাধনতে কৰ্মই দুৰাশ হয়, সেই হৰিমুখ দাস হয় নমানি সমীউক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আমাৰ পৰম গুৰু কৃষ্ণ